16টা ৰাজনৈতিক দল এক, এতিয়া কংগ্ৰেছ আহিলে 17টা হৈ যাব, আৰু 17টা ৰাজনৈতিক দল যেতিয়া একলগ হ'ম সেইদিনাই হিমন্ত বিশ্ব শৰ্মাৰ কি কয় আপোনাৰ ভেটিত তিতালাও গজিব। সেইদিনাই তেওঁক হিমন্ত বিশ্ব শৰ্মাৰ ভেটিত তিতালাও গজিব। গতিকে অকল এতিয়া কংগ্ৰেছৰ ওপৰত গোটেই কথাটো ডিপেণ্ড কৰিছে। কংগ্ৰেছে যিদিনাই হা কৈ দিব সেইদিনাই হিমন্ত বিশ্ব শৰ্মা গ'ল। কংগ্ৰেছ দলে সময়ত কৰিম বুলি কৈ আছে। কংগ্ৰেছে নকৰিম বুলি কোৱা নাই, কৰিম বুলিয়ে কৈছে। কংগ্ৰেছে আকৌ কালি দেৱব্ৰত শইকীয়াই আকৌ কিবা এটা উল্টা কথা কৈছে। এইবিলাক কথা কৈ থাকি একো লাভ নাই। আমি চবেই লগ লাগি একেলগতে আমি বিজেপিক হৰুৱাবৰ কাৰণে আগবাঢ়ি যাব লাগে। যিকেইটা মানুহে উল্টা কথা কৈছে সেইকেইটা মানুহ আচলতে বিজেপিৰ এজেণ্ট। মুখ্যমন্ত্ৰীৰ বেমাৰ হৈছে, এই বেমাৰটোৰ নাম হ'ল ভয়। 2026ত হিমন্ত বিশ্ব শৰ্মা পৰাজিত হোৱাৰ ভয়। মানুহে ভয় খালে জকে তাকে আক্ৰমণ কৰে নে নকৰে বাৰু? আপুনি এটা ৰুমৰ ভিতৰত যদি দৌৰ মাৰি খেদি যাওঁতে মেকুৰী এটা ওলাই যাব নোৱাৰে, তেতিয়াহ'লে আক্ৰমণ কৰে নে নকৰে বাৰু? এতিয়া হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে। হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে যে 26ত হিমন্ত বিশ্ব শৰ্মাক অসমৰ মানুহে ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব।